ননৈ সৰিয়হতলী বাৰেকৈয়া সমাজৰ উদ্যোগত অনুষ্ঠিত ঐতিহ্যমণ্ডিত ভাওনা মহোৎসৱত প্ৰত্যেক দিনাই অনুষ্ঠিত হ'ল 16খনকৈ অংকীয়া নাট। নগাঁও জিলাৰ ননৈ সৰিয়হতলী বাৰেকৈয়া সমাজৰ উদ্যোগত নৱনিৰ্মিত মন্দিৰ প্ৰতিষ্ঠা আৰু বাৰেকৈয়া ভাওনা মহোৎসৱখনি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। উল্লেখ্য যে প্ৰতি 5 বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱখনিৰ প্ৰতিদিনাই 8টাকৈ খোলাত 8খনকৈ ভাওনা অনুষ্ঠিত হয়। প্ৰত্যেক দিনাই দিনৰ ভাগত 8খন আৰু নিশাৰ ভাগতো 8খন সৰ্বমুঠ 2টাকৈ দিনত 32খন ভাওনা অনুষ্ঠিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৰচিত অংকীয়া নাটসমূহত বৃহত্তৰ ননৈ অঞ্চলৰ বাচকপনীয়া শিল্পীসকলে অভিনয় কৰে। কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত ননৈত হোৱা ভাওনা মহোৎসৱৰ কাৰ্যসূচীতে 120 বছৰ কৰকা উক্ত অনুষ্ঠানটিৰ ইতিবৃত্তি সামৰি উলিওৱা স্মৃতিগ্ৰন্থ স্মৃতিতীৰ্থ উন্মোচন কৰে বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। সৰিয়হতলী বাৰেকৈয়া সমাজৰ উদ্যোগত অনুষ্ঠিত ষষ্ঠদশ ভাওনা সমাৰোহ আৰু এই মন্দিৰ ভাগৰ পুনৰ নিৰ্মাণৰ আজি প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান আছিলে। বহু পুৰণি মন্দিৰ, ইয়াত বহুদিনৰ পৰা আমাৰ কেইবাখনো গাঁৱৰ বাৰেকৈয়া সমাজৰ ৰাইজে ইয়াত কাম কৰি আছিলে তেখেতসকলে বহুদিনৰ পৰা, কিন্তু মন্দিৰ ভাগক নতুনকৈ নিৰ্মিত কৰা হৈছে সকলোৰে প্ৰচেষ্টাত, আৰু ৰাইজে উল্লাসেৰে এইবাৰ ষষ্ঠদশ ভাওনা মহাৰোহ সভা এইবাৰ পাতিছে, ভাওনা উদযাপন কৰিছে। আৰু মই সকলোকে অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ আৰু ভগৱন্তৰ ওচৰতো প্ৰাৰ্থনা কৰাইছোঁ সকলোৰে সুখ হওক, শান্তি হওক, সমাজৰ শান্তিৰ ব্ৰতক সেয়াই প্ৰাৰ্থনা কৰিছোঁ।